ধুবুৰী জিলাৰ চাপৰত পুনৰ ঠন্দৰ উঠিছে গো মাফিয়াৰ দপদপনি। দিনক দিনে বৃদ্ধি পাইছে গো মাফিয়াৰ নতুন নতুন কৌশল। গো মাফিয়াই সুযোগ বুজি কেতিয়াবা পাহাৰৰ মাজেৰে, কেতিয়াবা নৈৰে আৰু কেতিয়াবা দুখন জিলাৰ সীমাৰে গো সৰবৰাহ কৰাত উঠি পৰি লাগিছিল। চাপৰত পুনৰ ঠন্দৰি উঠিছে গো মাফিয়াৰ সন্ত্ৰাস। তাৰ মাজতেই গো মাফিয়াৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ তীব্ৰ অভিযান। শনিবাৰে নিশা চাপৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 12টাকৈ পশুধন। আৰক্ষীৰ অভিযানত আটক হৈছে 5টা গো সৰবৰাহকাৰী। খবৰ অনুসৰি চাপৰৰ আয়েজাৰ আৰু নিউ জালিকুৰাৰ পৰা জব্দ কৰিছে পশুধন কেইটা। আৰক্ষীৰ অভিযানত আটক হোৱা গুৰ সৰবৰাহকাৰীকেইটা ক্ৰমে আব্দুল ছাটাৰ, আমিৰ হুছেইন, মইনুল হক, নস্কৰ আলী আৰু আমিৰুল হক বুলি জানিব পৰা গৈছে। চাপৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা গৰু ধৰিছে আৰেচাৰ, চাপৰ আৰেচাৰত, আৰু হৈছে নিউ জালাকুৰা জালিকুৰা। মানে গৰু ধৰিছে 12টা সৰ্বমুঠ, আৰু ধৰিছে আৰেচাৰ ব্লকৰ সন্মুখত ধৰিছে, চাইডে ধৰিছে আৰু ধৰিছে জালিকুৰা। 12টা ধৰিছে। ধৰিছে চাপৰ আৰক্ষী। আমি তাহাঁতক ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা। কি সন্দেহ গৰুবিলাক ক'ত লৈ গৈছে? সেইটো বাংলাদেশত যাবলৈ এটা সন্দেহ কৰিছোঁ আমি। হয়, কেইজন এৰেষ্ট কৰিছে? আৰু এৰেষ্ট কৰিছে 5জন ইতিমধ্যে আমি গম পাইছোঁ। আৰু যিবিলাক মাষ্টাৰ মাইণ্ড আছে সেইবিলাক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আমাৰ ফালৰ পৰা সেইটো অনুৰোধ আৰু কি, এনেকুৱাকৈ সদায় আমি পাৰ হোৱা বুলি এটা সন্দেহ কৰিছোঁ। আৰু বহুত দিনৰ পৰা চলি আছে এইটো। আমি সঁচাকৈ আজি আনন্দিত যে চাপৰ আৰক্ষী চকীয়ে মানে 12টাকৈ গৰু কৰায়ত্ব কৰিব পাৰিছে। সেইটো মানে জলভেদৰে মানে বেছি মানে সৰবৰাহ হয়। চাপৰৰ পৰা সুজল জামাতৰ ৰিপৰ্ট, মাই নিউজ এন।